ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কোকৰাঝাৰ জিলাৰ ম্যাথমেটিক্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যি 45 টা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যোৱা নাই তেতিয়াহলে এই কোৱেশ্চন পেপাৰখন তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় ইয়াৰ পৰা তোমালোকে বহুত কোৱেশ্চন কমন পাবা আৰু ইয়াতে যিবোৰ কোৱেশ্চন আহিছে এই কোৱেশ্চনবোৰ কিন্তু বহুতে হাৰ্ড হয় এটো তোমালোকৰ কাৰণে বহুতে এটো মানে টান কোৱেশ্চন পেপাৰ হয় আৰু তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গলে 7002824673 এটো নাম্বার মোৰ পার্সোনাল WhatsApp নাম্বার হয় এটো নাম্বাৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা আৰু তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত তোমালোকে জয়েন হোৱা মই কমেন্ট সেকশনত আৰু ডেসক্ৰিপশনত মই WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে তাতে গৈ জয়েন হোৱা তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো এতে সোৱা কোকৰাঝাৰ জিলাৰ ইয়াতে যিকেটা কোৱেশ্চন আছে মই আগতেও কলো তোমালোকক যে কোৱেশ্চনবোৰ কিন্তু অলপমান বেলেগ ধৰণৰ প্ৰশ্ন হয় অলপমান টান হয় প্ৰশ্নবোৰ ঠিক আছে গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা এতে সোৱা প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে এতে 0.05% when expressed in percentage এতে সোৱা এতে তোমার ভুল কই লিখিছে এটা তোমার পার্সেন্টেজ নহবো এটো হবো তোমার কি ফ্র্যাকশন হবো এটা প্রথম প্রশ্নটি এতে ভুল করিছে এটা এটা কি হবো ফ্র্যাকশন হবো এটো পার্সেন্টেজ নহয় তো এতে সোয়া 0.05% এটা আমি এনেকৈ লিখিব পাৰো 0.5 এটা পার্সেন্ট মানে হৈছে তোমার কিমান 100 গতিকে ইয়াতে সোয়া এটাৰ ডিজিট আগতে তোমাৰ পয়েন্ট আছে তো পয়েন্টটো গুছাব লাগিব তাৰ কাৰণে আমি এটো 10 ৰে মাল্টিপ্লাই কৰিব লাগিব 10 ৰে মাল্টিপ্লাই কৰিলে এটো হ'ব তোমাৰ কিমান 1000 আৰু তোমাৰ 5 1 যা 5 আৰু এটো তোমাৰ 5 to 100,000 হয় গতিকে এটো হ'ব তোমাৰ কিমান 1/200 এটো বি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল কিছুমান ইউটিউব চেনেল আছে যিবোৰত কেৱল অপচনবোৰ টিক কৰি দিয়ে গতিকে তোমালোকে যদি হেইবোৰ ভিডিও চোৱা তেতিয়া হলে তোমালোকৰ ৰিজাল্ট কি ভাল আশা কেনেকৈ কৰিবা কাৰণ তোমাৰ যদি কনসেপচন যদি ক্লিয়াৰ নাথাকে তেতিয়া হলে তোমালোকে কেনেকৈ হেইবোৰ অ্যাটেম্প কৰিবা তো তোমাৰ মই যিমানটা ভিডিও আপলোড কৰিছো গুটেকেটাতে 100% কনসেপচনৰ সৈতে ভিডিও আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা সায়েন্সৰ তোমাৰ 100% চেপ্টাৰৰ চেপ্টাৰ ওয়াইজ MCQ আপলোড কৰা আছে এই বছৰৰ কাৰণে নতুনকৈ বনোৱা MCQ জোৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা হেইবোৰটো তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল লৈ ল'ব পাৰা তাৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন আৰু তোমালোকৰ ফাইনেল এক্সামিনেশ্যন দুটা এক্সামৰ কাৰণে তোমালোকে 99% কোৱেশ্চন তাতে কমন পাবা ঠিক আছে তো আৰম্ভ কৰিছো তাৰ পিছৰ প্ৰশ্নটো চোৱা এটা মান কি কৈছে the value of 3√2 + 7 into a 3√2 - 7 এতে চোৱা এটো ফৰ্মুলা এতে এপ্লাই হ'ব কি a + b into a - b এটো হলে কি হয় a² - b² এটো ফৰ্মুলা এপ্লাই কৰা তো ইয়াতে তোমাৰ a² আছে তোমাৰ কিমান 3√2 এটো হ'ব হোল স্কয়ার মাইনাস কি হ'ব b² মানে এটো হ'ব √7 হোল স্কয়ার এতে সা এটো তোমাৰ কি হ'ব এটো হ'ব 3² √2 হোল স্কয়ার মাইনাস এটো স্কয়ার আৰু 7 ক্যান্সেল স্কয়ার আৰু ৰুট ক্যান্সেল হৈ থাকিব 7 তো ইফালে থাকিব 3² ইফালে তোমাৰ স্কয়ার আৰু এটো ক্যান্সেল হৈ থাকিব 2 - 7 মানে এটো হ'ব তোমাৰ 9 * 2 - 7 অৰ্থাৎ এটো হ'ব তোমাৰ 18 - 7 18 - 7 হলে এটো কিমান হ'ব 11 এটো 11 শুদ্ধ উত্তৰ হ'ব এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল সায়েন্সৰ কোৱেশ্চন পেপাৰ মই আপলোড কৰিছো জিটু জিলাত হৈ গৈছে তাৰ পিছত তোমাৰ ম্যাথছ ইয়াৰ আগতে ম্যাথছৰ মই কোৱেশ্চন পেপাৰ সলিউশন কৰি আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা হেবোৰ তোমালোকৰ কিন্তু ফাইনাল এক্সামৰ কাৰণেও বহুত ইম্পৰ্টেন্ট হয় হাফ ইয়াৰলিৰ কাৰণেও ইম্পৰ্টেন্ট হয় লগতে ফাইনাল এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ যদি PDF ফাইল লাগে সায়েন্স ম্যাথছৰ যদি চেপ্টাৰ ওয়াইজ MCQ PDF ফাইল লাগে তোমালোকে এটো নম্বৰত কন্টাক্ট কৰিবা 7002824673 এটো মোৰ পার্সোনাল WhatsApp নাম্বার হয় তোমালোকে সেভ কৰি ৰাখা ক্লাস 10 লৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মোৰ চেনেলতে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে সো ইফ এন অবজেক্ট ইজ সোল্ড এট 10% প্ৰফিট তো আমি ধৰি লৈছো হে বস্তুটোৰ তোমাৰ এটা সব বেচা দাম 100% তোমার কি আছে 10% প্রফিট আছে দেন দা রেশিও অফ সেলিং প্রাইস টু কস্ট প্রাইস
তেতিয়াহ'লে সেইটো বেচা দাম আৰু কিনা দামৰ মাজৰ যিটো ৰেচিঅ' সেইটো কিমান হ'ব ধৰি লওক বস্তুটো তোমাৰ কিনিছে তোমাৰ কিমান 100 টকা তেতিয়াহ'লে সেই বস্তুটো কিমান টকাত বেচিব 110 টকাত কাৰণ এতে 10% লাভ আছে গতিকে এই দুটা ৰেচিঅ' কি হ'ব এটো হৈছে কিনা দাম এটো হৈছে বেচা দাম এই দুটা ৰেচিঅ' হ'ব 110 ডিভাইডেড বাই কি 100 0 0 ক্যান্সেল যাব থাকিব তোমাৰ 11/10 অৰ্থাৎ এটো হ'ব 11 কি হ'ব 10 11:10 হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোনটো অপচনত আছে চোৱা এটো সি অপচনত আছে গতিকে সি অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটোত চোৱা কি কৈছে which of the following is an irrational number তলত কোনটো এটা অপৰিমেয় সংখ্যা তুমি ভালদৰে লক্ষ্য কৰা এটো তো টাৰ্মিনেটেড হয় গতিকে এটো ইৰেশনাল নাম্বাৰ হ'ব এটো চোৱা এটো বাৰ থকা অৰ্থাৎ ৰিকাৰিং নাম্বাৰ হয় এটো তোমাৰ কি হ'ব ৰেশনাল নাম্বাৰ হ'ব এটো তো তোমাৰ ৰিকাৰিং নাম্বাৰ এতে বাৰ মানে তোমাৰ ৰিকাৰিং বুজায় মানে পুনৰাবৃত্তি ঘটে নাম্বাৰবোৰৰ গতিকে এটো তোমাৰ কি হ'ব তোমাৰ পৰিমেয় হ'ব হয়নে গতিকে আমাৰ লাগে ইৰেশনাল এটো আমাৰ ইৰেশনাল নাম্বাৰ হয় কাৰণ এটো তোমাৰ কি হয় সো নন ৰিকাৰিং হয় এটা নাম্বারও কি হোৱা নাই তোমাৰ ৰিপিট হোৱা নাই আৰু তাৰ পিছত এটো শেষও হোৱা নাই এটো নন ৰিকাৰিং আৰু নন টাৰ্মিনেটিং নাম্বাৰবোৰ সদায় কি হয় ইৰেশনাল হয় গতিকে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা এটা একেবাৰে সিম্পল হয় কোৱেশ্চন হাউ মেনি ডিজিটস আৰ देयर in the repeating block of digit in the decimal expansion of 15/7 15/7 যদি আমি এটো কি কৰো দশমিক সংখ্যাত প্ৰকাশ কৰো তেতিয়া হলে কিমানটা নাম্বাৰৰ পুনৰাবৃত্তি ঘটিব এটা তুমি ভালদৰে লক্ষ্য কৰা যেটো তোমাৰ কি আছে 15/17 আছে এটো আমি এনেকৈ লিখিব পাৰো 2 প্লাস এটো 7 আৰু ওপৰত থাকিব 1 হয়নে 2 7 14 আৰু 1 এতে বুজি পাইছা তোমালোকে কিয় লিখিলে এনেকৈ কাৰণ তোমালোকে 1/7 ৰ ভ্যালু জানা হয়নে গতিকে এটো হ'ব তোমাৰ 2 প্লাস এটো যেটো তোমাৰ ইয়াতে কি আছে 1/7 আছে হেতুৰ ভ্যালু কিমান 1/7 ৰ যেটো ভ্যালু হেতু এতে বহাই দিলে তোমাৰ আনসারটো আৰামছে আহি যাব হয়নে তো 1/7 ৰ ভ্যালু তোমালোকে জানা হেতু হৈছে তোমাৰ কিমান হেতু হৈছে 0.142857 এটো হ'ব কিমান এটো 2.142857 আৰু এটোৰ ওপৰত বাৰ আছে এটোৰ ওপৰত কি আছে বাৰ আছে এতে বাৰ থকা মানে কি এইখিনি নাম্বাৰ তোমাৰ কি হ'ব ৰিপিট হ'ব কেইটা নাম্বাৰ আছে এতে তিনিটা আৰু তিনিটা ছয়টা নাম্বাৰ আছে গতিকে ছয়টা নাম্বাৰ থাকিব এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা এটো আমাৰ 6 নাম্বাৰ কোৱেশ্চনটোত কি কৈছে 6 নাম্বাৰ কোৱেশ্চনটো এতে এ ৰেশনাল নাম্বাৰ বিটুইন -5 and 5 এটো চা -5 আৰু 5 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা এতে পৰিমেয় সংখ্যা বুলি কৈছে হয় পৰিমেয় সংখ্যা এতে তুমি ভালদৰে লক্ষ্য কৰা এটো 4.21 বাৰ আছে তাৰ মানে তোমাৰ -5 ৰ ভিতৰত আৰু তোমাৰ 5 ৰ ভিতৰত 5 তকৈ ডাঙৰ হ'ব নোৱাৰিব তো 5 তকৈ যদি ডাঙৰ হ'ব নোৱাৰে এটো তো নহব আৰু -5 তকৈ সৰু হ'ব নোৱাৰিব গতিকে এটো নহয় হয় তোমাৰ এ হ'ব নহলে ডি হ'ব সা একেবাৰে সিম্পল কনসেপশন হয় বুজি পাইছানে এতে -5 আছে আৰু ইফালে আছে তোমাৰ কিমান 5 অৰ্থাৎ এই দুটাৰ মাজত যদি হ'ব লাগে মানে -5 তকৈ সৰু হ'ব নোৱাৰিব আৰু তোমাৰ 5 তকৈ ডাঙৰ হ'ব নোৱাৰিব এটো 5 তকৈ ডাঙৰ আছে গতিকে এটো হ'ব নোৱাৰিব এটো তোমাৰ সা -5 তকৈ সৰু গতিকে এটো হ'ব নোৱাৰে গতিকে তোমাৰ এ নাম্বাৰ হ'ব নহলে ডি নাম্বাৰ হ'ব এতিয়া আমাৰ সুধিছে পৰিমেয় সংখ্যা সো এই যেটো নাম্বাৰ এটো তো তোমাৰ -5 আৰু 5 ৰ মাজত থাকে কিন্তু এটো এটা অপৰিমেয় সংখ্যা কাৰণ এতে সা 0 আছে ইয়াতে আছে দুটা 0 ইয়াতে আছে তিনিটা 0 এটো তোমাৰ এনেকুৱা ধৰণৰ যিবোৰ নাম্বাৰ আছে হেবোৰ হৈছে অপৰিমেয় সংখ্যা গতিকে আমাৰ ডি টো নহব তো আমাৰ এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 7 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে যে ভ্যালু অফ x - y আৰু y টু দি পাৱাৰ কি আছে x - y আছে when x = 2 and y = -2 x ৰ ভ্যালু আৰু y ৰ ভ্যালু দিয়া আছে তুমি ইয়াতে ডাইৰেক্টলি পুট কৰি দিয়া আনসারটো আহি যাব চাবা এতে তুমি যদি x ৰ ভ্যালু বহুৱা এতে x ৰ ভ্যালু বহুৱা x ৰ ভ্যালু 2 আছে গতিকে এটো হ'ব 2 আৰু ইফালে আছে মাইনাস y y ৰ ভ্যালু আছে -2 এটো সা -2 আছে গতিকে এটো মাইনাসে কি হৈ যাব প্লাস হৈ যাব গতিকে ইয়াতে আমি কি পাম ইয়াতে আমি তোমাৰ ইয়াতে আমি পাম এটো সা এটো পাম 2 আৰু ইফালে পাম প্লাস এটো পাম কিমান 2 বুজি পাইছানে কাৰণ এটো মাইনাস আছে গতি এটো মাইনাস আছে মাইনাসে প্লাস হ'ব আৰু এটোৰ পাৱাৰ আছে x - y
গতিকে এক্সৰ ভ্যালু আছে 2 y ভ্যালু আছে -2 গতিকে এতে যেহেতু মাইনাস আছে মাইনাস মাইনাস এটো কি হৈ যাব প্লাস হৈ যাব অর্থাৎ এটো পাম আমি 2 + 2 দি পাওয়ার 4 এতে 2 + 2 মানে 4 এটো 2 + 2 দি পাওয়ার 4 মানে হৈছে 16 আৰু 2 + 16 কিমান হ'ব 18 এটো সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো এইবোৰ কোৱেশ্চন কিন্তু যোৱা বছৰ আহা নাই যোৱা বছৰ কোনো জিলাতে আহা নাই যোৱা বছৰৰ বহুত কেটা কোৱেশ্চন মই সলভ কৰি দিছো হাফ ইয়াৰলি আৰু ফাইনাল এক্সাম দুটাৰ আছে তোমালোকে প্লেলিষ্টত গৈ চাই লব পাৰা এবাৰ কিন্তু নতুন প্যাটাৰ্নৰ কোৱেশ্চন আহিছে এতে কি হৈছে হুইচ অফ দা ফলোইং ইজ ইকুৱেল টু x তলত কোনটো x ৰ সমান হয় এটো তো হবই নোৱাৰে কাৰণ এতে 5 বাই তোমাৰ কি আছে 7 আৰু এটা আছে 12/7 আছে গতিকে এটো x ৰ সমান হ'ব নোৱাৰে তাৰ পিছত তুমি এটো বি নাম্বাৰটো তুমি যদি ভাঙি লিখা প্ৰথমতে এটো 12 এটো আছে x টু দি পাৱাৰ 4 এই যেটো তোমাৰ এতে 4 আছে হেতু এর লগত মাল্টিপ্লাই হ'ব কিহৰ কাৰণে কাৰণ a টু দি পাৱাৰ m * n তেতিয়াহলে কি হয় a টু দি পাৱাৰ m * n হয় এই ফৰ্মুলা জানা তোমালোকে গতিকে ইয়াতে আমি কি পাম x টু দি পাৱাৰ কি পাম 4/3 হয়নে আৰু এটো যদি আমি লিখো x টু দি পাৱাৰ 4/3 আৰু ইয়াতে যেটো তোমাৰ 12 ৰুট আছে হেতু ওপৰত গৈ কি হ'ব 1/12 হ'ব তো যদি 1/12 হয় এটা আমি কি পাম আকৌ এটোৰ লগত এটো মাল্টিপ্লাই হ'ব অৰ্থাৎ x টু দি পাৱাৰ কি হ'ব 4/3 * 1 কি হ'ব 12 এটো 4 এৰে এটো তোমাৰ 12 ক যাব 3 টাইমস গতিকে ইয়াতে আমি কি পাম x টু দি পাৱাৰ 1/9 পাম এটো এটো নট ইজ ইকুৱেল টু x এটো x ৰ সমান নহয় গতিকে আমাৰ এই অপশনটো কি নহব শুদ্ধ নহব গতিকে আমাৰ b2 নহয় তাৰ পিছত সি নাম্বাৰটো আছে তোমাৰ এটো গোটেইখিনি হোল টু দি পাৱাৰ 2/3 এটা লক্ষ্য কৰা এতে কিন্তু হোল টু দি পাৱাৰ আছে দেই তোমালোকে এটো কিন্তু ভুল নকৰিবা ইয়াতে এতে যে তোমাৰ x³ আছে ইয়াতে আমাৰ x³ আৰু ইফালে আছে 2/3 গতিকে প্ৰথমতে তুমি যদি এটো x³ বুলি লিখা তেতিয়া হলে এই যেটো তোমাৰ কি আছে পাৱাৰ আছে এটো গৈ ইফালে হ'ব 1/2 বুজি পাইছা আৰু ইফালে আছে হোল টু দি পাৱাৰ কিমান 2/3 এটো তোমালোকে জানাই যে যেটো ৰুট ওভাৰ আছে সেই ৰুট ওভাৰৰ ভ্যালু মানে কি এটো হৈছে x ৰ পাৱাৰ 1/2 গতিকে এটো আমি হেনেকে ভাঙি লিখিলো এতে ভিতৰৰ খিনি যদি তোমাৰ এই 3 লগত এটো মাল্টিপ্লাই হলে এটো কিমান হ'ব 3/2 হ'ব আৰু ইফালে আছে হোল টু দি পাৱাৰ কি আছে 2/3 এতিয়া এটোৰ লগত এটো মাল্টিপ্লাই হ'ব এই দুটাৰ লগত যদি মাল্টিপ্লাই হয় কি হ'ব x টু দি পাৱাৰ 3/2 * 2/3 এটো তোমাৰ এটো 3 আৰু 3 ক্যান্সেল যাব 2 আৰু 2 ক্যান্সেল যাব থাকিব x টু দি পাৱাৰ 1 আৰু x টু দি পাৱাৰ 1 মানে কি হয় x হয় এটো সমান হ'ব গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো এতে কি কৈছে 9 নম্বৰ কোৱেশ্চনটো এভৰি পয়েন্ট অন এ নাম্বাৰ লাইন ৰিপ্ৰেজেন্ট যেটো আমাৰ নাম্বাৰ লাইন আছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে কি বুজায় যেটো তোমাৰ ৰিয়েল নাম্বাৰ আছে ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যাৰ বিষয়ে ইয়াৰ আগতে তোমাৰ তিনিচুকীয়া জিলাৰ মেথছৰ কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দিছো তাতে তোমালোকে চাব পাৰা মই ধুনিয়াকৈ ৰিয়েল নাম্বাৰৰ বিষয়ে গোটেইখিনি মই ডিসকাশন কৰিছো তোমালোকে সেই ভিডিওটো চাই লবা তো এতে তোমাৰ যেটো নাম্বাৰ লাইন আছে অৰ্থাৎ সংখ্যা ৰেখা আছে হেতুৱে তোমাৰ প্ৰতিটো পয়েন্টে ইকুৱেকটা কি বুজায় ৰিয়েল নাম্বাৰ ৰিপ্ৰেজেন্ট কৰে ৰিয়েল নাম্বাৰ মানে হৈছে তোমাৰ বাস্তৱ সংখ্যা ৰিপ্ৰেজেন্ট কৰে তো ন্যাচাৰাল নাম্বাৰ নহয় ৰেশনাল নহয় ইৰেশনাল নহয় এটো হ'ব বাস্তৱ সংখ্যা এটো ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 10 নম্বৰ কোৱেশ্চনটো ইয়াতে কি কৈছে a টু দি পাৱাৰ -1 প্লাস b টু দি পাৱাৰ -1 হোল টু দি পাৱাৰ -1 ইজ ইকুৱেল টু এটো একেবাৰে সিম্পল কনসেপচনৰ কোৱেশ্চন হয় তোমালোকে ভয় খাব নালাগে কেনেকুৱা সিম্পল কনসেপচন হয় তোমালোকে এতে যদি ভালদৰে a টু দি পাৱাৰ -1 মানে কি এটো 1/a আমি লিখিব পাৰো প্লাস এটো b টু দি পাৱাৰ -1 মানে কি 1/b আমি লিখিব পাৰো এটো হ'ব -1 এতে এই দুটাৰ পৰা এলসিয়াম ললে আহিব ab আৰু ওপৰত থাকিব তোমাৰ কি b + a আৰু হোল টু দি পাৱাৰ কি আহিব -a অৰ্থাৎ এটো হ'ব তোমাৰ a + b / ab আৰু ইফালে আহিব তোমাৰ হোল টু দি পাৱাৰ -1 আৰু তোমালোকে জানা যে 1/x হোল টু দি পাৱাৰ যদি -1 থাকে এটো কি হয় x ৰ বৰাবৰ হয় বুজি পাইছা নে তাৰ মানে এটো যদি আমি উলটাই দিও তেতিয়াহলে ইয়াতে তোমাৰ কি হৈ যাব প্লাস আহি যাব তেটো উলটাই দিয়া গতিকে ওপৰত আহিব ab আৰু ইফালে তলত থাকিব কি a + b আৰু হোল টু দি পাৱাৰ কি হৈ যাব 1 আহি যাব এটো -1 আছিল এটো প্লাস হৈ যাব
গতিকে এইটোৰ পৰা আমি কি পালো যে ab ডিভাইডেড বাই কি হ'ব a প্লাস b এটো হ'ব आंसर ab ডিভাইডেড বাই a প্লাস b কত আছে এটো সা ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো সা ইয়াতে কি কৈছে চাবা the smallest number by which 1/5 should be multiplied so that the decimal expansion terminates after one place of decimal আমি 1/5 ক এনেকুৱা কি সৰু সংখ্যাৰে পূৰণ কৰিম যাতে ইয়াৰে তোমাৰ দশমিক বিস্তৃতিত এটা দশমিক পিছতে তোমাৰ কি হৈ যায় শেষ হৈ যায় একেবাৰে সিম্পল হয় এটা দশমিক পিছতে আমাৰ শেষ কৰিবলৈ দিছে তো এতিয়া কিছুমান এনেকুৱা অংক আছে যিবোৰ তুমি অপশনৰ সৈতে কৰিলে বেছি সুবিধাজনক যেনেকৈ এই অংকটো তুমি যদি অপশনৰ সৈতে কৰা বহুত ইজি হ'ব এই নম্বৰ অপশনত 5 আছে গতিকে এটো কি হ'ব 1/5 * 5 তেতিয়া হলে এটো তোমাৰ ডাইৰেক্টলি কিমান আহিব 1 আহি যাব গতিকে আমাৰ এটো নহব আমাৰ ডেসিমেল পয়েন্ট এটা ডিজিট হ'ব লাগিব বি নম্বৰটো চোৱা তো বি নম্বৰটো যদি কৰা এটো 1/5 * কি আহিব 50 এটোৰ এটো তোমাৰ কিমান বাৰ যাব 10 টাইমস গতিকে এটোৰ ভ্যালু হ'ব কিমান 10 গতিকে এটো নহয় আমাৰ ডেসিমেল এক্সপানশন আহিব লাগিব এটো চোৱা এটো কি হ'ব 1/5 হ'ব ইনটু কি হ'ব 5/10 এটো যদি এটো 5 আৰু 5 ক্যান্সেল যাব থাকিব 1/10 এটো চা 1/10 মানে কি 0.1 এটো চা ডেসিমেল এক্সপানশন এটা ডিজিট পিছতে শেষ হৈ গৈছে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চা এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহিব তোমাৰ তিনিচুকীয়া জিলাতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তিনিচুকীয়া ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰটো তোমালোকে চাই লবা তাতে বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে আৰু তোমালোকৰ জিলাত যেতিয়া তোমাৰ এক্সাম হৈ যাব তেতিয়া 7002824673 এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক 100% কনসেপ্টনৰ সৈতে কোৱেশ্চন পেপাৰবোৰ সলভ কৰি দিম Which of the following is false? তলৰ কোনটো তোমাৰ কি হয় মিছা হয় মিছা যেটো মিছা হেতু লাগে every natural number is a real number এটো সঁচা হয় রিয়েল নাম্বাৰত তোমাৰ কি থাকে ন্যাচারাল নাম্বার থাকে রিয়েল নাম্বার মানে কি রিয়েল নাম্বার মানে তোমাৰ যত তোমাৰ ৰেশনাল নাম্বার থাকে আৰু ইৰেশনাল দুটা থাকে ৰেশনাল আৰু ইৰেশনাল আৰু যদি ৰেশনাল নাম্বার থাকে তেতিয়াহলে ন্যাচারাল নাম্বারও আহিব every integer is a rational number এটো সঁচা হয় সকলো তোমাৰ কি হয় অখণ্ড সংখ্যাই তোমাৰ কি হয় ৰেশনাল হয় এটো সঁচা হয় তাৰ পিছত তোমাৰ স্যার ডেসিমেল এক্সপানশন এটো বি দিছে এটো পি হ'ব ডেসিমেল এক্সপানশন অফ ৰেশনাল নাম্বার ইজ অলওয়েজ টার্মিনেটিং অর্থাৎ তোমাৰ কি বুলি কৈছে এতে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় পৰিসমাপ্ত এই কথাটো মিছা হয় কিহৰ কাৰণে তোমাৰ স্যার যিবোৰ পৰিমেয় সংখ্যা আছে সেই পৰিমেয় সংখ্যাৰ যেটো দশমিক বিস্তৃতি হেটো তোমাৰ কি হ'ব পাৰে পৰিসমাপ্ত হ'ব পাৰে অপৰিসমাপ্ত হ'ব পাৰে কিন্তু অপৰিসমাপ্ত হলে তোমাৰ হেতু কিন্তু কি হ'ব লাগিব ৰিকাৰিং হ'ব লাগিব অৰ্থাৎ পুনৰাবৃত্ত হ'ব লাগিব গতিকে তোমাৰ এই সি অপশনটো আমাৰ ভুল হয় গতিকে যেটো ভুল আমাৰ হেতুই প্ৰশ্নৰ কাৰণে শুদ্ধ উত্তৰ সি অপশনটো কারেক্ট হয় আৰু 0 ইজ এ ৰেশনাল নাম্বার এটো সঁচা হয় 0 টো ৰেশনাল নাম্বার হয় এটো সঁচা গতিকে আমাৰ এই প্ৰশ্নৰ কাৰণে সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত কোৱেশ্চনটো চোৱা তাৰ পিছত কোৱেশ্চনত আমাৰ কি কৈছে এতে চোৱা কৈছে which of the following is a polynomial মৰমৰ ছাত্ৰ ছাত্ৰী সকল পলিনোমিয়েলৰ বিষয়ে মই আগতে বহুতবাৰ আলোচনা কৰিছো কোৱেশ্চন পেপাৰত আলোচনা কৰা হৈছে যদি তোমাৰ পলিনোমিয়েল হ'ব লাগে ইয়াতে তোমাৰ যিমানবোৰ চলক থাকে চলক সেই চলকৰ যেটো তোমাৰ পাৱাৰ থাকিব সেই পাৱাৰটো সদায় তোমাৰ কি হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব এতিয়া ইয়াতে এটো x ৰ ওপৰত ৰুট ওভাৰ আছে মানে এটো ৰুট ওভাৰ x মানে আমি কি পাও ৰুট ওভাৰ x মানে হৈছে x টু দি পাৱাৰ 1/2 এটো 1/2 এটো কিন্তু কি নহয় পৰিমেয় তোমাৰ হোল নাম্বাৰ নহয় পূৰ্ণ সংখ্যা নহয় গতিকে এটো আমাৰ হ'ব নোৱাৰে তো এই নম্বৰ অপশনটো আমি কাটি দিলো তাৰ পিছত চাই এটো x এটো 1/x আছে 1/x মানে কি x টু দি পাৱাৰ -1 এটো -1 টো হোল নাম্বাৰ নহয় গতিকে এটো নহয় হোল নাম্বাৰ মানে কি 0 1 2 3 এবোৰ হ'ব পাৰে 0 ৰ পৰা ষ্টাৰ্ট হয় গতিকে এটো নহয় এটো তোমাৰ x টো তলত আছে এটো 4/x² আছে তাৰ মানে এটো আমি এনেকৈ লিখিব পাৰো 4 * 1/x² আকৌ তোমাৰ এটো x² মানে কি এটো -2 আহি যাব গতিকে এটো নহয় গতিকে আমাৰ বাকি ৰৈ গল কোনটো একদম আর বি অপশনটো শুদ্ধ হবে এতিয়া তোমালোকে ক'ব পাৰা যে স্যার ইয়াতে চোন x ৰ ওপৰত ৰুট ওভাৰ আছে x ৰ ওপৰত ৰুট ওভাৰ নাই বাৰু ইয়াতে x² ওপৰতহে ৰুট ওভাৰ আছে তো এটো যদি তুমি ভাঙি লিখা এইখিনি পাৰ্ট যদি তুমি ভাঙি লিখা কি হ'ব
এটা চোৱা x স্কয়ার ৰুট ওভাৰ তোমালোকে জানা এটো x স্কয়ার আৰু ৰুট ওভাৰ মানে কি ৰুট ওভাৰ মানে হৈছে 1/2 হয় নে নাই গতিকে এটো হ'ব তোমাৰ ইটোৰ লগত এটো মাল্টিপ্লাই হ'ব এটো স্যার 2 আৰু 2 ক্যান্সেল যাব ইয়াতে থাকিব কি x টু দি পাৱাৰ 1 x টু দি পাৱাৰ 1 মানে x গতিকে এটো তোমাৰ x এ হয় গতিকে এটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াতে কি কৈছে the coefficient of y in the polynomial 3y² - 5m + y + 2 is এটোৰ আমাৰ কি হদিছে y এর যেটো তোমাৰ কি হয় সহগ হদিছে y এর সহগ এতে সহগ মানে কি তোমাৰ যেটোৰ কথা খুদিব তাৰ লগত যেটো পূৰণ হৈ থাকে হেটোই সহগ হয় y এর লগত কিমান পূৰণ হৈ আছে ইয়াতে y এর লগত পূৰণ হৈ আছে কিমান -5 বাই কি আছে m গতিকে এটো আমাৰ आंसर হ'ব -5 বাই m আমাৰ आंसर হ'ব -5 বাই m এটো স্যার ডি অপশনত আছে ডি অপশনটো কারেক্ট হ'ব তোমালোকে যদি এটা কথা মনত ৰাখিবা মাইনাস থাকিলে মাইনাসটো লগত লৈ আহিবা প্লাসটো লগত প্লাস থাকিলে প্লাস হ'ব মাইনাস থাকিলে মাইনাস হ'ব তো মনত ৰাখিবা তাৰ পিছত চোৱা এতে কৈছে which of the following is a quadratic polynomial তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ এটো স্যার quadratic polynomialৰ যেটো তোমাৰ স্ট্যান্ডার্ড ফর্ম হেতু কি হয় ax² + bx + c = 0 বা তুমি 0 টু নধৰলেও হ'ব ax² + bx + c অর্থাৎ চলকৰ যেটো পাৱাৰ হেতু কিমান হ'ব লাগিব 2 হ'ব লাগিব তেতিয়াহে কোয়াড্ৰেটিক হ'ব আৰু যদি তোমাৰ তিনিটা থাকে তেতিয়া হলে কিউবিক হয় মনত ৰাখিবা এতে পাঁচটা আছে গতিকে এটো ফিফথ এটো কোয়াড্ৰেটিক পলিনোমিয়াল হ'ব হয়নে তাৰ পিছত এটো 2x + 1 এটো x ৰ ইয়াতে 1 আছে গতিকে এটো লিনিয়াৰ হয় এটো নহয় তাৰ পিছত চোৱা এটো x ৰ যেটো পাৱাৰ হেতু 3 আছে গতিকে 3 থাকিলে তাক কি বুলি কও এই মাত্ৰ কলো কিউবিক পলিনোমিয়াল বুলি কও এটো নহয় তোমাৰ ডি অপশনটো কারেক্ট হ'ব কাৰণ এতে x ৰ পাৱাৰ সৰ্বোচ্চ 2 আছে গতিকে 2 থাকিলে তাক কি বুলি কয় হেতু দ্বিঘাত বুলি কয় আৰু এটা কথা মনত ৰাখিবা মাত্ৰা কাক বোলে মাত্ৰা তোমালোকে বহুপদৰ মাত্ৰাৰ ওপৰতে কিন্তু কোৱেশ্চন হয় সো মাত্ৰা হৈছে তোমাৰ যেটো চলক থাকিব আৰু যেটো চলক সেই চলকৰ তোমাৰ যেটো পাৱাৰ থাকিব সেই পাৱাৰৰ যেটো আটাইতকৈ ডাঙৰ পাৱাৰ থাকিব হেইটো তাৰ মাত্ৰা হয় যেনেকৈ ইয়াতে 1 আছে ইয়াতে 2 আছে গতিকে এইটোৰ মাত্ৰা হ'ব 2 ইয়াতে 2 আছে ইফালে আছে 3 কিন্তু এই 2 আৰু 3 ৰ মাজত ডাঙৰ কোনটো 3 গতিকে ইয়াৰে মাত্ৰা হ'ব 3 ইয়াৰে 1 আছে গতিকে ইয়াৰে মাত্ৰা হ'ব 1 ইয়াতে 5 আছে গতিকে ইয়াৰে মাত্ৰা হ'ব 5 এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকে এইখিনি অলপমান মনোযোগ ৰাখিবা এটো তো ডাইৰেক্ট কোৱেশ্চন হয় দ্য ডিগ্ৰী অফ এ জিৰো পলিনোমিয়াল এটো আনডিফাইন্ড হয় এটো ডি অপশনটো কারেক্ট হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো একেবাৰে সিম্পল কনসেপচনৰ হয় তোমালোকে ভয় খাব নালাগে তোমালোকে জাস্ট অলপ বুজাৰ কাৰণে ট্রাই কৰা ঠিক আছে বুজি লোৱা তোমালোকৰ একেবাৰে ইজিলি তোমালোকে পাৰিবা এটো চোৱা ইয়াতে তোমাৰ কি আছে চাবা এতে চোৱা a - b আৰু b - c আৰু c - a গুটেকেটা তোমাৰ কিউবিকত আছে এটো চোৱা গুটেকেটা কিউবত আছে গতিকে আমি কি কৰিম এটা কাম কৰো ইয়াতে চোৱা এটো মানে x ধৰো এটো মানে y আৰু এটো মানে কি z তেতিয়া হলে চোৱা এটোৰ পাৱাৰ আছে অৰ্থাৎ তোমাৰ x³ হয়নে এটো হ'ব তোমাৰ কি y³ আৰু এটো হ'ব তোমাৰ কি z³ এটো হৈ গল আৰু তোমালোকে জানা যে x³ + y³ + z³ হেতু কি হয় 3xyz ৰ সমান হয় গতিকে এটোৰ आंसर আহিব 3xyz এটো 3x x মানে কি তোমাৰ x মানে হৈছে a - b তাৰ পিছত আহিব y y মান হৈছে তোমাৰ কি b - c তাৰ পিছত আহিব z z ৰ ভ্যালু হৈছে c - a এই অপশনটো ক'ত আছে হেতুৱে শুদ্ধ হ'ব এটো চোৱা এটো আমাৰ c অপশনত আছে গতিকে c অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো চোৱা এটা আছে তোমাৰ 8x³ - 27y³ এই যেটো কোৱেশ্চন আছে কোৱেশ্চনত তোমালোকে এটা ফৰ্মুলা এপ্লাই কৰিব লাগিব এটো মই কৈ আছো কি ফৰ্মুলা তোমালোকে এপ্লাই কৰিবা এতে চোৱা এই যেটো তোমাৰ ইয়াতে যেটো আমাৰ 8 আছে 8x আছে হয়নে তো 8x ক আমি কি লিখিব পাৰো এটো 2x হোল কিউব আমি লিখিব পাৰো কাৰণ এটো তোমাৰ 2³ মানে 8 হ'ব আৰু x³ আৰু x³ ৰৈ যাব আৰু 27 যেটো আছে হেতু আমি 3y এটো হোল কিউব লিখিব পাৰো হয়নে এতে সো এটাটো ফর্মুলা তুমি এপ্লাই কৰিব লাগিব হেতু হৈছে কি তোমাৰ a³ - b³ তো তোমাৰ a³ - b³ হলে তুমি এটা ফর্মুলা এপ্লাই কৰিব লাগিব সেই ফর্মুলাটো কি
এই ফর্মুলাটো হয়েছে তোমার a মাইনাস বি ইন্টু তোমার কি a স্কোয়ার প্লাস এ বি প্লাস ডি স্কোয়ার। এইটো ফর্মুলা তোমালোকে মনত রাখিবা দে, এইবোৰ ফর্মুলা কিন্তু এপ্লাই হয়ে থাকে, 10তো লাগিব। গতিকে ইয়াতে তোমালোকে বহাই দিয়া, এতে চোৱা a মাইনাস বি হলে কি হ'ব 2x মাইনাস 3y হ'ব। এফালে আহিব তোমাৰ a স্কোয়ার মানে কি 2x স্কোয়ার হলে এটো কি হ'ব 4x স্কোয়ার হ'ব। বুজি পালানে? 2x স্কোয়ার মানে এটো কি হ'ব 4x স্কোয়ার নহব জানো, এটো 4x স্কোয়ার হ'ব হয়নে? তার পিছত তোমার আছে এইখিনি আছে চোৱা ফোর এক্স স্কোয়ার, এটো হ'ব 4x স্কোয়ার, এটো কালারটো বিলা নাই বাৰু, এটো হ'ব 4x স্কোয়ার। তার পিছত তোমাৰ কি আছিল এ বি হলে তোমাৰ কিমান আহিব, এ বি হলে এটো আৰু এটো পূরণ হ'ব, তো 2 3 গুণ 6 হ'ব, এটো হ'ব 6xy। আর এফালে আছে বি স্কোয়ার মানে হ'ব এটো সব 3y স্কোয়ার মানে কিমান হ'ব 9y স্কোয়ার। এটো সব আমার এই পার্টটো তোমালোকৰ অপশনত দিয়া নাই, কেবল এই পার্টটো অপশনত দিছে, এই পার্টটো। গতিকে এইটো তোমাৰ কি হ'ব উৎপাদক হ'ব। তো ইয়াতে চোৱা তোমাৰ ইয়াতে চোৱা এটো মাইনাস আছে এটো মাইনাস আছে, তো যিকোনো এটা তো প্লাস হ'ব, হয় যিকোনো এটা প্লাস হ'ব। তো এটা তোমাৰ এটা প্লাস বুলি ধৰা, এটা প্লাস বুলি ধৰিছো, তো আমাৰ ডি অপশনটো কারেক্ট হ'ব, দুটা মাইনাস নহয় এটা প্লাস হ'ব। তো যেহেতু প্লাস পাইছিলো গতিকে ডি অপশনটো কারেক্ট হ'ব, বা তোমালোকে সিটো কারেক্ট কৰি ল'ব পাৰা। তাৰ পিছত কোৱেশ্চনটো চোৱা, এটো চোৱা এটা আমি কেনেকৈ কৰিম 2x স্কোয়ার প্লাস kx মাইনাস 3 ইজ ইকুয়াল টু 2x মাইনাস 1 ইন্টু x প্লাস 3। এটোৰ ভ্যালু সুধিছে, এটোৰ ভ্যালু কি হ'ব সেইটো আমাৰ লাগে। চাবা এটোৰ ভ্যালু আমাৰ কি হ'ব সেইটো আমাক ইয়াতে ফাইন্ড আউট কৰিবলৈ দিছে। এইটো আমি আৰামসে কৰিব পাৰিম, তোমালোকে অলপমান মনোযোগ দিবা। এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু যোৱা বছৰ অহা নাই, তোমালোকক মই আগতেও কৈছো। এবাৰ কিন্তু নতুন প্যাটাৰ্ণৰ কোৱেশ্চন কিন্তু বহুত বেছি দেখা দিছে, গতিকে তোমালোকে ভালদৰে ষ্টাডি কৰিব লাগিব, ঠিক আছে? তো চোৱা এইটো আমি কেনেকৈ কৰিম, ইয়াতে চোৱা প্ৰথমতে যেটো তোমাৰ ইয়াতে দিয়া আছে, এটো দিয়া আছে তোমাৰ কিমান 2x স্কোয়ার প্লাস kx মাইনাস 3 ইজ ইকুয়াল টু, এটো ভাঙি লিখিলে চোৱা এটোৰ লগত এটো মাল্টিপ্লাই হ'ব, তো এটো হ'ব তোমাৰ 2x স্কোয়ার, এটা আহিব প্লাস কি আহিব 3 ইনটু 2 6x আহিব, এটা আহিব 6x, হয়। তাৰ পিছত আহিব মাইনাস x, এটো মাইনাস 1 ইনটু x মানে মাইনাস x, আৰু ইফালে আহিব তোমাৰ মাইনাস 3, এটো মাইনাস 1 ইনটু মাইনাস 3। এটো 2x স্কোয়ার আৰু এটো 2x স্কোয়ার তোমাৰ কি যাব ক্যান্সেল যাব, হয়নে? আৰু এফালে তোমাৰ এইটো মাইনাস 3 এইটো মাইনাস 3 কি যাব ক্যান্সেল যাব। ইয়াতে রল কিমান, ইয়াতে রল অনলি kx ইজ ইকুয়াল টু ইফালে সো এটো 6x মাইনাস x মানে এটো তোমাৰ কিমান x 5x। গতিকে ইফালৰ পৰা x আৰু x তোমাৰ ক্যান্সেল যাব, গতিকে k ইজ ইকুয়াল টু কিমান পালা 5, k এর ভ্যালু কিমান হ'ব 5 হ'ব ইয়াৰ आंसर। এটো সব বি অপশনত আছে, গতিকে আমাৰ বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে 20 নম্বৰ, ইয়াতে x কিউব plus 6x square plus 4x plus k is exactly divisible by x plus 2 then k। এতে চোৱা এই যেটো আমাৰ ট্ৰিগাৰ বহুপদ দিছে, এটো তোমাৰ x plus 2 ৰে কি যায় হৰণ যায়, ডাইৰেক্টলি হৰণ যায় বুলি কৈছে। এটা চোৱা exactly divisible, ডাইৰেক্টলি হৰণ যায়। গতিকে তুমি ইয়াৰ পৰা x ৰ ভ্যালুটো আগতে ওলাই লোৱা, গতিকে x plus 2 is equal to কি হ'ব 0, অৰ্থাৎ তোমাৰ x is equal to কিমান হ'ব -2। এতিয়া এই যেটো আমি x ৰ ভ্যালু যে -2 পালো, হেটো আমি ইয়াতে পুট কৰি দিম, আমাৰ आंसर আহি যাব। x ৰ ভ্যালু কিমান -2, গতিকে ইয়াতে আছে x কিউব, গতিকে এটো হ'ব তোমাৰ কিমান -2 কিউব হ'ব। তাৰ পিছত আহিব প্লাস 6 ইনটু এটা আছে x স্কয়ার মানে হ'ব তোমাৰ -2 স্কয়ার প্লাস এটো 4 ইনটু -2 হ'ব প্লাস k ইজ ইকুয়াল টু কি হ'ব 0, মানে 0 কি হ'ব কাৰণ এটো তোমাৰ ডিভিজিবল বুলি কৈছে। গতিকে এটো হ'ব তোমাৰ -2 কিউব মানে হৈছে -8, এটো তো প্লাস হ'ব স্কয়ার কৰিলে, গতিকে এটা আছে তোমাৰ 4, মানে 4 ইনটু 6 24, আৰু এটো প্লাস এ মাইনাস হ'ব 8, আৰু ইফালে আছে প্লাস k ইজ ইকুয়াল টু 0। গতিকে ইফালে তোমাৰ কিমান হ'ব 24 আৰু 8 আৰু 8 তোমাৰ প্লাস কৰিলে হ'ব -16, আৰু ইফালে আছে প্লাস k ইজ ইকুয়াল টু কি 0। গতিকে এটো তোমাৰ কিমান থাকিব 8, হয়নে? 8 ইজ ইকুয়াল টু কি হ'ব k, অর্থাৎ
আচ্ছা ইয়াতে 8 প্লাস k ইকুয়াল টু 0 আছে গতিকে তোমাৰ ইয়াতে k ইকুয়াল টু কিমান হ'ব -8 হ'ব k এর ভ্যালু কিমান হ'ব -8 বুজি পালানে k এর ভ্যালু -8 হ'ব কত আছে এটো সা c অপশনত আছে গতিকে আমাৰ c অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে চোৱা আমাৰ কি হৈছে a/b + b/a = 1 দেন a³ + b³ ৰ ভ্যালু কিমান হ'ব এটো ভালদৰে তুমি যদি লক্ষ্য কৰা এইখিনিৰ পৰা তুমি চোৱা এইখিনিৰ পৰা ইয়াতে তুমি কমন লোৱা এতে কমন ললে ইয়াৰে তোমাৰ এলসিএম আহিব কি ab আৰু ওপৰত থাকিব কি a² প্লাস কি থাকিব b² থাকিব হয়নে a * a মানে a² আৰু b * b মানে b² গতিকে = 1 হ'ব তাৰ মানে ইয়াৰে পৰা আমি কি পাম এটো a² প্লাস b² = কি হ'ব ab হয়নে বজ্ৰপূৰণ কৰিলে এটো ক্ৰস মাল্টিপ্লিকেশন কৰা এটোৰ লগত এটো পূৰণ হ'ব আৰু ab ৰ লগত এটো পূৰণ হ'ব গতিকে a² প্লাস b² = ab পালো এতিয়া চোৱা আমাৰ ইফালৰ পৰা কি ওলাবলৈ দিছে a³ প্লাস b³ এতে চাবা a³ প্লাস b³ ৰ ভ্যালু আমাৰ লাগে এতিয়া তোমালোকে জানা যে a³ প্লাস b³ এতেটা তুমি ফর্মুলা এপ্লাই কৰিব লাগিব a³ প্লাস b³ ৰ ফর্মুলা কি হয় এটো তোমাৰ a প্লাস b ইনটু কি হয় a² মাইনাস ab প্লাস b² এটো ফর্মুলা তোমালোকে মনত ৰাখিব লাগিব এর আগতেও এটা ফর্মুলাৰ কথা কলো তোমালোকে কিন্তু এইখিনি কথা মনত ৰাখিব লাগিব এটা a প্লাস b তো আমি না জানো গতিকে a প্লাস b আমি a প্লাস b এ ৰাখিছো এতে চোৱা a² আৰু a ইফালে আছে b² তো a² প্লাস b² মানে কি এটো ab গতিকে ইয়াতে বহাই দিয়া ab আৰু ইয়াতে আছে তোমাৰ মাইনাস কি ab বুজি পালানে গতিকে এটো হ'ব a প্লাস b আৰু ইফালে ab ৰ পৰা ab গলে হয় 0 গতিকে এটো a প্লাস b 0 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 0 গতিকে এটোৰ ভ্যালু হ'ব 0 এটো সা ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ 22 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 22 এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কিন্তু তোমালোকে অলপমান মনত ৰাখিবা ঠিক আছে তো চোৱা কি কৈছে the ordinate of the point 3 - 5 ordinate এতে খুদিছে অৰ্ডিনেটৰ কথা তো তোমাৰ অৰ্ডিনেট মানে হৈছে y ৰ কোঅৰ্ডিনেট মনত ৰাখিবা অৰ্ডিনেট মানে হৈছে y ৰ যেটো কোঅৰ্ডিনেট থাকে হেইটো আৰু যদি তোমাক abscissa হুদে abscissa এটো abscissa অৰ্থাৎ এটো তোমাৰ খুদিছে কুটি অৰ্ডিনেট মানে হৈছে কুটি আৰু abscissa মানে হৈছে ভুজ যদি তোমাক ভুজ বিচাৰে তেতিয়া হলে তুমি কি কৰিবা x ৰ কোঅৰ্ডিনেট চাবা x ৰ স্থানাঙ্ক বুজি পালা গতিকে তোমাৰ ইয়াৰে পৰা তুমি কোনটো পাবা এতে খুদিছে তোমাৰ কি কুটিৰ কথা গতিকে y ৰ স্থানাঙ্ক এতে y ৰ স্থানাঙ্ক কিমান আছে -5 আছে গতিকে বি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত তোমাৰ চোৱা 23 নম্বৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ডিসটেন্স of a point from x axis is 3 unit তোমালোকে ইয়াতে এনেকে কৰা ড্ৰ কৰা এটো চাবা এটো হৈছে তোমাৰ x এটো x ড্যাশ এটো হৈছে y আৰু এটো হৈছে y ড্যাশ এতে চোৱা x অক্ষৰ পৰা দূৰত্ব দিছে 3 এটো চা x অক্ষৰ পৰা দূৰত্ব 3 গতিকে এটো y অক্ষৰ ওপৰত আছে ঠিক আছে এটো হ'ব তোমাৰ 0 3 বুজি পালানে আৰু from y axis is 7 আৰু y অক্ষৰ পৰা x ৰ ভ্যালু দি আছে 7 গতিকে ইয়াতে তোমাৰ x ৰ ভ্যালু কি হ'ব 7 হ'ব আৰু y ৰ ভ্যালু কি হ'ব 0 বুজি পালানে না এতে দা পয়েন্ট লাইজ অন সেকেন্ড কোয়াড্রেন্ট আৰু হে দুটা তোমাৰ কোড বহে সেকেন্ড কোয়াড্রেন্টত বহে এতিয়া চোৱা এটো হৈছে ফার্স্ট আৰু এটো হৈছে সেকেন্ড এটা তোমাৰ সেকেন্ডত x ৰ ভ্যালু তোমাৰ নেগেটিভ হয় আৰু তোমাৰ y ৰ ভ্যালু কি হয় পজিটিভ হয় গতিকে ইয়াত আমি x ৰ ভ্যালু কিমান পাইছো 7 গতিকে x টো তোমাৰ কি আহিব -7 আহিব আৰু y ৰ ভ্যালু পাইছো 3 গতিকে এটো আহিব 3 গতিকে আমাৰ পয়েন্টটো হ'ব কিমান -7,3 -7,3 কত আছে এটো এ নম্বৰ অপশনত আছে গতিকে আমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা তাৰ পিছৰ প্ৰশ্নটো আমাৰ কি কৈছে 24 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে সব the point 0 - 4 লাইজ এটো কোনটো থাকিব এটো চোৱা এতে তোমাৰ x ৰ ভ্যালু 0 আছে এটো চোৱা তোমালোকে মনত ৰাখিবা যদি কোঅৰ্ডিনেট লিখা হয় প্ৰথমতে থাকে x ৰ ভ্যালু তাৰ পিছত থাকে y ৰ ভ্যালু তোমালোকে কিন্তু এই কথাটো মনত ৰাখিবা তেতে x ৰ ভ্যালু আছে 0
আৰু y যেটো ভ্যালু আছে হেতু হৈছে -4 যদি x ৰ ভ্যালু 0 হয় তেতিয়াহলে হেতু y অক্ষত থাকে মনত ৰাখিবা x ৰ ভ্যালু 0 হলে y অক্ষত থাকে আৰু যদি y ৰ ভ্যালু 0 হয় তেতিয়াহলে এটো x অক্ষত থাকে এটো x এক্সিছত থাকে মনত ৰাখিবা উলটা চোৱা x অক্ষত x ৰ ভ্যালু 0 হলে y অক্ষ আৰু y অক্ষৰ y ৰ ভ্যালু 0 হলে x অক্ষ উলটা হয় গতিকে এটো তোমাৰ যেহেতু x ৰ ভ্যালু 0 আছে এটো y অক্ষত থাকিব সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত কি কৈছে the distance between the point -37 and 87 তোমালোকে এনেকে টানাবা এনেকে তোমালোকে কাৰ্টীয় সমতলখন আঁকি লবা ইজি হ'ব তোমালোকে বুজি পাওতে ইজি হ'ব ক্লাস 10 ত গলে এনেকুৱা তোমাৰ বিন্দুৰ মাজৰ দূৰত্ব ওলাবলৈ ফৰ্মুলা পাবা কিন্তু তোমালোকৰ ফৰ্মুলা নাই তোমালোকে এনেকে জেনাৰেল কনসেপচনৰ হৈতে তোমালোকে এটো উলিয়াব লাগিব সবা আমাৰ এটা পয়েন্ট আছে -37 অৰ্থাৎ এটো তোমাৰ ইয়াতে আহিব -37 ধৰিলা এটো ইয়াতে আছে এটো -3 আৰু ইফালে আছে তোমাৰ কিমান 7 অৰ্থাৎ x ৰ ভ্যালু 3 আৰু y ৰ ভ্যালু হৈছে তোমাৰ কিমান 7 এটা তোমাৰ 3 এর কারণে এটো x ডেশত আহিছে গতিকে এটো মাইনাস আছে ঠিক আছে তো মনত ৰাখিবা আৰু এটা আছে 87 সো x ৰ ভ্যালু 8 এটো ইফালে আহিব এটো ধৰা ইয়াতে আছে এটো হ'ব তোমাৰ কিমান 87 মানে তোমাৰ x ৰ ভ্যালু হৈছে 8 আৰু তোমাৰ ইয়াতে এইফালে ওপৰ ফালে হৈছে y তো y ৰ ভ্যালু হৈছে তোমাৰ কিমান 7 এটা মান সুধিছে যে a যেটো পয়েন্ট আছে আৰু a যেটো পয়েন্ট আছে এটোৰ মাজৰ তোমাৰ দূৰত্ব কিমান হ'ব হেতু সুধিছে সবা ইয়াতে তোমাৰ দূৰত্ব -3 ইয়াতে আছে +8 হয় না গতিকে তুমি সো এইখিনি হৈছে 3 আৰু এইখিনি তোমাৰ সো এটোৰ লগত এইখিনি সেমে হ'ব না এইখিনি আছে তোমাৰ কিমান 8 এতে কিন্তু এটো x ডেশত আহিছে কাৰণে মাইনাস আহিছে আৰু তোমালোকে জানা দূৰত্ব কেতিয়াও কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে গতিকে তুমি ইয়াতে মাইনাসটো ইগনোৰ কৰিব লাগিব কেৱল 3 ল'ব লাগিব গতিকে 3 আৰু ইফালে আছে কিমান 8 গতিকে ডিসটেন্স কিমান হ'ব 3 + 8 মানে কিমান হ'ব 11 এটো ডিসটেন্স হ'ব 11 কত আছে সোৱা এটো বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 26 নম্বৰ কোৱেশ্চনটো চাবা এটা কি কৈছে if the coordinate of a point M A B satisfy the relation AB less than 0 then M may lie in so এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকে বুজি পাব লাগিব মই তোমালোকক আগতে কৈছো তোমালোকে যিবোৰ ইউটিউব চেনেলে তোমাৰ এনেকে টিক কৰি দিয়ে হেবোৰ ভিডিও চালে তোমালোকৰ কেৱল সময়হে নষ্ট হ'ব বাকি কোনো কামত নাহিব তোমালোকে বুজি লোৱা ইয়াতে কি কৈছে চাবা আমাৰ এটা বিন্দু দিয়া আছে m যাৰ তোমাৰ x ৰ ভ্যালু দিয়া আছে a আৰু y ৰ ভ্যালু দিয়া আছে b আৰু এটো তোমাৰ ab less than 0 স্যাটিসফ্যাকশন কৰে এটা চোৱা ab less than 0 মানে কি তোমাৰ a যদি পজিটিভ হয় তেতিয়া হলে তোমাৰ b কি হ'ব নেগেটিভ আৰু যদি a নেগেটিভ হয় তেতিয়া হলে b হ'ব কি পজিটিভ কাৰণ যিকোনো এটা তো ঋণাত্মক হ'বই লাগিব তেতিয়া হে তোমাৰ এটো শূন্যতকৈ সৰু হ'ব আৰু শূন্যতকৈ সৰু কোনবোৰ হয় যিবোৰ তোমাৰ ঋণাত্মক নাম্বার যেনেকৈ -5 ধৰা -6 এইবোৰ হে তোমাৰ কি হয় ঋণাত্মক হয় কিন্তু এটা কথা মনত ৰাখিবা a আৰু b দুইটা কিন্তু ঋণাত্মক হ'ব নোৱাৰে কিহৰ কাৰণে কাৰণ যদি a আৰু b যদি দুইটা নেগেটিভ হয় তেতিয়া হলে এটো তোমাৰ কি হৈ যাব প্লাস হৈ যাব হয়নে দুটা মাইনাস তোমাৰ যদি যেতিয়া তোমাৰ মাল্টিপ্লাই হয় তেতিয়া হেতুৰ ভ্যালু কি হয় প্লাস হয় গতিকে তোমাৰ যিকোনো এটা হে তোমাৰ মাইনাস হ'ব আৰু যিকোনো এটা মাইনাস কোড থাকে তোমালোকে সয় এনেকে যদি ড্ৰ কৰা এটো হৈছে ফার্স্ট এটো সেকেন্ড এটো হৈছে থার্ড আৰু এটো হৈছে ফোর্থ এতে দুটা পজিটিভ আৰু 1 ৰ বিপৰীত হৈছে 3 নম্বৰটো গতিকে ইয়াতে দুটা নেগেটিভ আহিব ইয়াতে এটা নেগেটিভ এটা পজিটিভ গতিকে ইয়াতে এটা পজিটিভ আহিব হয়নে এটা পজিটিভ আহিব আৰু এটা নেগেটিভ আহিব গতিকে সোৱা যিকোনো এটা পজিটিভ বা এটা নেগেটিভ কোড আহিছে ইয়াতে এটোত আহিছে আৰু এটোত আহিছে গতিকে এটো তোমাৰ কি হ'ব হয় সেকেন্ড হ'ব নহলে কি হ'ব ফোর্থ হ'ব হয় সেকেন্ড নহলে ফোর্থ কত আছে এটো তোমাৰ সেকেন্ড নহলে ফোর্থ এটো সি অপশনটো আছে গতিকে সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব 27 নম্বৰ কোৱেশ্চনটো চাবা the point of intersection of 4x plus y is equal to 8 and x axis এটা x axis ৰ কথা কৈছে কোনো বিন্দু যদি x axis ৰ ওপৰত থাকে তেতিয়া হলে y ৰ ভ্যালু সদায় কি হ'ব 0 y ৰ ভ্যালু কি হ'ব 0 এতিয়া সো y ৰ ভ্যালু 0 কত আছে a নম্বৰত আছে আৰু d নম্বৰত আছে গতিকে b আৰু c তো এনে কেনসেল হৈ গল কাৰণ y ৰ ভ্যালু 0 হ'বই লাগিব এটো b আৰু c নহয় হয় a হ'ব নহলে d হ'ব
যেহেতু y এক্সিসৰ কথা কৈছে সৰি x এক্সিসৰ কথা কৈছে এতিয়া সবটো y এর ভ্যালু 0 পালো y এর ভ্যালু কিমান পালো 0 এতিয়া ভ্যালু বহাই দিয়া এটো সব 4x প্লাস কি 0 8 গতিকে ইয়াৰ পৰা কি পাবা 4x 8 পাবা অর্থাৎ ইয়াৰ পৰা x কিমান পাবা 8/4 8/4 মানে কি 2 অর্থাৎ x এর ভ্যালু হবে 2 আর y এর ভ্যালু হবে 0 তো পয়েন্টটো হবে 20 এই নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে 28 number question to solve x is equal to 2 and y is equal to 1 is a solution of equation 2x plus 3y is equal to k then the value of k একেবারে সিম্পল হয় x এর ভ্যালু 2 আছে y এর ভ্যালু তোমার 1 আছে বহাই দিয়া এই ইকুয়েশনটো তুমি ভ্যালু পুট করা आंसर আহি যাব সব এটো হ'ব 2 * 2 কারণ x এর ভ্যালু 2 আছে প্লাস এটো হ'ব তোমার 3 * 1 is equal to কি হ'ব k আর এফালে 2 * 2 মানে কিমান 4 আর 3 * 1 মানে কিমান 3 গতিকে 4 + 3 = k অর্থাৎ এটো 4 + 3 মানে কিমান 7 গতিকে k এর ভ্যালু আমি কিমান পালো 7 পালো k এর ভ্যালু হবে 7 এটো এই নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে তার পিছৰ কোৱেশ্চনটো সোয়া আন্ডার হোয়াট কন্ডিশন দ্য লাইন রিপ্রেজেন্ট বাই দ্য ইকুয়েশন ax + by + c passes through the origin কোনটো শর্ত সাপেক্ষে ax + by + c = 0 সদায় মূল বিন্দুৰ মাজেৰে যায় যেতিয়া c এর ভ্যালু 0 হয় এটা তোমার বি অপশনটো কারেক্ট হবে এটা সোয়া ax + by + c = তোমার কি আছে 0 এই পয়েন্টটো যেতিয়া না থাকিব সবা তেতিয়া আমি কি পাম ax + by = 0 পাম যেতিয়া c এর ভ্যালু আমি কিমান ধৰিছো 0 তেতিয়া হলে ইয়াৰ পৰা সবা আমি কি পাম ইয়াৰ পৰা পাম ax = -by মানে তোমার এটু ইফালে আহিলে মাইনাস হৈ যাব অর্থাৎ ইয়াৰ পৰা পাম x = -b/a * y এটো চাই এতিয়া তোমার x এর ভ্যালু তুমি যিমান ধৰিবা ধৰা x এর ভ্যালু 0 তেতিয়া হলে y এর ভ্যালু কি হৈ যাব 0 এটো চাই তোমার এটা পয়েন্ট পালো আমি কিমান 0 0 গতিকে যদি 0 0 হয় তেতিয়া হলে হেতু সদায় মূল বিন্দুৰ মাজেৰে যাব এটো এনেকুৱা হ'ব লাইনটো এটো তোমার 0 0 গতিকে এটো আমাৰ কি হ'ব সি অপশনটো কারেক্ট অপশন হ'ব তার পিছৰ কোৱেশ্চনটো সোয়া এটা কি কৈছে one angle is 3 times its supplement the measure of angle এটা কোণ আছে সেই কোণটো চাবা ধৰিলৈছো সেই কোণটো x হয় তেতিয়ালে হেতুৰ সাপ্লিমেন্ট সম্পূৰক কোণ কিমান হ'ব সম্পূৰক কোণ কিমান হয় সম্পূৰক কোণ হৈছে তোমাৰ এটো 180 মাইনাস কি হ'ব এটো x হ'ব আৰু হেতুৰ তোমাৰ k গুণ গৈছে 3 গুণ এটো এতিয়া তুমি ইয়াৰ পৰা x এর মান ওলাব লাগে x এর মান কি হ'ব এটো বুজি পাইছানে তোমার সাপ্লিমেন্ট মানে কি ধৰিলা তোমাৰ দুটা এংগল আছে x আৰু y আৰু এই দুটা যোগ কৰি যদি তুমি কিমান পাবা 180 পোৱা তেতিয়া হলে x আৰু y পৰস্পৰ কি বুলি কয় সম্পূৰক কোণ বুলি কয় আর এটা কথা মনত ৰাখিবা দুটা এংগল আছে x আৰু y সেই দুটা যোগ কৰি যদি তুমি 90 ডিগ্ৰী পোৱা তেতিয়া হলে সেইবোৰক তোমাৰ কি বুলি কয় কমপ্লিমেন্ট এংগল বুলি কয় অর্থাৎ পূরক কোণ বুলি কয় মনত ৰাখিবা এই দুটাৰ ওপৰতে কিন্তু কোৱেশ্চন আহে গতিকে ইয়াতে তোমাৰ এটা এংগল আনটোৰ 3 গুণ কৈছে যেটো তোমাৰ সাপ্লিমেন্টৰ হয় অর্থাৎ সম্পূৰক কোণৰ হয় গতিকে তোমাৰ x যদি হয় তেতিয়া হলে a টো যদি ইফালে যায় তোমাৰ কি হ'ব মাইনাস হ'ব অর্থাৎ -y হ'ব কিন্তু এটা যেহেতু এংগল x আছে গতিকে এটো x এ আহিব এটো 180 - x আহিছে আর এটো k গুণ বুলি কৈছে 3 গুণ বুলি কৈছে তো 3 আহিব গতিকে এটো ক্যালকুলেশন করে आंसर আহি যাব এটো হ'ব তোমাৰ 54 অর্থাৎ 540 মাইনাস কি হ'ব 3x বুজি পালানে এই -3x টো তুমি যদি ইফালে লৈ আহা তেতিয়াহলে প্লাস হ'ব প্লাস হলে এটো হ'ব 4x = কিমান হ'ব 540 গতিকে এটো তোমাৰ কিমান হ'ব x = কিমান পাবা তুমি 540 x = কিমান পাবা এটো পাবা তোমাৰ 540 ইফালে x = 540 ডিভাইডেড বাই কিমান হ'ব 4 এটো হ'ব তোমাৰ কিমান এটো 13 4 গুণ 52 আৰু 20 হল 13 4 5 গুণ 20 এটো 135 ডিগ্ৰী হ'ব 135 কত আছে 135 এটো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব তার পিছৰ কোৱেশ্চনটো সোয়া ইয়াতে তোমাৰ কি কৈছে ইফ two interior angle of same side of a transversal intersecting two parallel lines are in the ratio 4:5 then the measure of the smaller angle এটা তোমার দেখাত যিমান যেন তোমালোকে টান ভাবি আছা হিমান টান কিন্তু নহয় এতে সোয়া এটা তোমার কি কেনেকে কৰিবা আমাৰ দুটা কোণ দিয়া আছে আৰু দুটা প্যারালাল লাইন দিয়া আছে আৰু সেই প্যারালাল লাইন দুটাৰ
দুটা আমাৰ প্যাৰালেল লাইন দিয়া আছে আৰু সেই প্যাৰালেল লাইন দুটাৰ যেটো তোমাৰ ইন্টারসেক্টিং কৰা যেটো অনুপাত সেই অনুপাতটো দিয়া আছে তোমাৰ কিমান 4:5 কিমান দিয়া আছে 4:5 সবা এটো কেনেকৈ কৰা হয় মই ইয়াতে অলপ কালাৰ কৰি দিছো যাতে তোমালোকক বুজাত সুবিধা হয় ঠিক আছে তোমালোকে অলপ ধৈৰ্য ধৰা তোমালোকৰ যেহেতু ৰিজাল্ট ভাল কৰিবলৈ হলে অলপ পৰিশ্ৰমটো কৰিবই লাগিব বাৰু তো এটো তোমাৰ কি হ'ব সবা ইয়াতে সবাই এনেকুৱা আছে এটো তাৰ মানে ধৰা এটো এটা লাইন দুটা প্যাৰালেল আছে আৰু ইয়াতে এটা ইন্টারসেক্টিং লাইন আছে এটো ধৰা আৰু এটোৰ যেটো ৰেশিও দিয়া আছে এটো আছে 4 আৰু এটো দিয়া আছে কিমান 5 আমি সকলে জানো যে তোমাৰ এনেকুৱা হলে তোমাৰ এইবোৰক কি বুলি কয় ৰৈখিক জুৰীয়া কোণ বুলি কয় সৰি সন্নিহিত কোণৰ জোৰ বুলি কয় তো সন্নিহিত কোণৰ জোৰৰ যেটো তোমাৰ সমষ্টি হেতু সদায় 180 ডিগ্ৰী হয় গতিকে ইয়াৰ পৰা আমি কি পাম 4x + 5x = কিমান হ'ব 180 হ'ব গতিকে ইয়াৰ পৰা তোমাৰ 4x আৰু 5x মানে 9x = কিমান পাবা 180 পাবা গতিকে ইয়াৰ পৰা x = কিমান পাবা 180/90 গতিকে ইয়াৰ পৰা পাবা কিমান 20 মানে x ৰ ভ্যালু 20 আৰু আমাক সৰুটো সুধিছে ইয়াতে সৰু কোনটো হ'ব 4x হ'ব গতিকে এটো তোমাৰ কি হ'ব এটো হ'ব 4 * 20 4 * 20 মানে কিমান 80 এটোৰ आंसर হ'ব 80 ডিগ্ৰী এটো সি অপচনত আছে এটো C2 অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত 32 নম্বৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনটো চাবা 32 নম্বৰত কি কৈছে the measure of an exterior angle of an equilateral triangle আমাৰ এটা কি আছে সমকোণী ত্ৰিভুজ আছে চাবা দেই সৰি সমবাহু ত্ৰিভুজ আছে সমবাহু ত্ৰিভুজ ধৰিলে এটো ABC আমাৰ সমবাহু ত্ৰিভুজ আৰু এটো আমাৰ বাহিৰৰ এংগল হেতু আমি ধৰিছো x এটো বাহিৰৰ এক কোণৰ কথা কৈছে তোমালোকে জানা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী আৰু তোমালোকে জানা যে ত্ৰিভুজ এটাৰ বাহিৰৰ কোণ তাৰ বিপৰীত ফালে থকা অন্তঃকোণৰ সমষ্টিৰ সমান এটা সব বিপৰীত ফালে কোনটো কোণ আছে এইটো কোণ আছে আৰু এইটো কোণ আছে এই দুটা প্লাস কৰিলে আমি যিমান পাম হেতু x ৰ বৰাবৰ হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি কি পাম যে x = ইয়াৰ পৰা পাম আমি x = কিমান পাম 60 + 60 60 + 60 মানে কিমান হ'ব 120 এটোৰ आंसर হ'ব 120 বি অপচনটো কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে ইন ট্ৰায়াঙ্গল ABC আমাৰ এটা ট্ৰায়াঙ্গল দি আছে ABC অলপমান তোমালোকে বুজি লোৱা একেবাৰে সিম্পল হয় ABC AB = AC দি আছে চোৱা AB ৰ লগত AC সমান তেতিয়া হলে এই এংগল যিমান হ'ব এটো এংগল সিমানে হ'ব কাৰণ সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান মানে AC বাহুৰ বিপৰীত কোণ B হয় এটো আৰু AB বাহুৰ বিপৰীত কোণ C হয় এই কোণ দুটা সদায় সমান হ'ব সো C এংগলটো কিমান দি আছে C এংগলটো দি আছে 70 ডিগ্ৰী গতিকে B এংগলটো 70 ডিগ্ৰী হ'ব ইয়াৰ পৰা আমি উলাব লাগে কাৰ মান A ৰ মান একেবাৰে সিম্পল হয় আমি জানো ত্ৰিভুজ এটাৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী গতিকে এটো আমি কি পাম এংগল A প্লাস আৰু A দুটাটো আমি পালোই এই দুটা কিমান পালো 70 + 70 ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এটো হ'ব তোমাৰ 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি কি পাম এংগল A এটো কালাৰটো কম্বিনেশন নিমিলে বাৰু এটো ঠিক নহয় এটো কি পাম A = এটো হ'ব তোমাৰ 180 আৰু A দুটা প্লাস কৰিলে হ'ব 140 টু ইফালে আহিলে কি হ'ব মাইনাস হ'ব এটো 180 পৰা 140 গলে কিমান থাকে 40 গতিকে এটোৰ आंसर হ'ব 40 ডিগ্ৰী এটোৰ आंसर হ'ব 40 ডিগ্ৰী এটো এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো কোৱেশ্চনত তোমাৰ কি কৈছে 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চাবা ইয়াতে ইন ট্ৰায়াঙ্গল ABC এণ্ড PQR আমাৰ দুটা ট্ৰায়াঙ্গল দিছে ইয়াতে আমাৰ দুটা ট্ৰায়াঙ্গল দিছে এটা হৈছে তোমাৰ ABC ধৰি লোৱা এটো তোমাৰ ABC হয় এটো A এটো B আৰু এটো C আৰু এটা আছে PQR এটো ধৰি লোৱা এটো P এটো Q আৰু এটো হৈছে কিমান R তো আমাৰ দুটা ট্ৰায়াঙ্গল দি আছে ABC আৰু PQR AB = PQ AB = দি আছে তোমাৰ PQ এটো নাম্বাৰিং কৰে এটো 1 নম্বৰ এটো 1 নম্বৰ এটো লগত এটো সমান হয় BC = PR এটো BC এটো তে 2 নম্বৰ আৰু PR এটো 2 নম্বৰ তেতিয়া হলে চোৱা আমাৰ SAS মানে কি সাইড এংগল সাইড ক্ৰাইটেৰিয়াৰ মতে কোনটো শুদ্ধ হ'ব চোৱা এটো সাইড আহিল এটো সাইড আহিল তো এইটো এংগল আহিব আৰু এইটো এংগল আহিব অৰ্থাৎ এংগল B = কি হ'ব এংগল P হ'ব
এংগল বি আৰু এংগল কি হ'ব P2 সমান হ'ব এংগল বি আৰু এংগল P2 ইয়াতে অপশ্যনত দিয়াই নাই বাৰু তোমালোকে চাই ল'বা তো মোৰ মতে এইটো হ'ব লাগে এইটো তোমাৰ পি লিখোতে আর হৈ গৈছে গতিকে সি অপশ্যনটো কাৰেক্ট হ'ব এংগল বি আৰু এংগল P2 সমান হ'ব লাগিব তাৰ পিছত 35 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is not a criteria for congruency of triangle তলৰ কোনটো ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ শৰ্ত নহয় এতে SSA এটো সৰ্বাংগ সমতাৰ শৰ্ত নহয় বাকি তোমাৰ SAS অৰ্থাৎ সাইড এংগল সাইড ASA অর্থাৎ অ্যাঙ্গল সাইড অ্যাঙ্গল অর্থাৎ SSS অর্থাৎ সাইড 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 এই তিনটা হয় কিন্তু এটো নহয় এটো নহব কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা দেই ASS টো কিন্তু হয় হ্যাঁ কিন্তু SS এটো নহয় কিন্তু এটো হয় তোমালোকে মনত ৰাখিবা গতিকে আমাৰ সি অপচনটো কাৰেক্ট হ'ব 36 নম্বৰ কোৱেশ্চনটো চোৱা 36 নম্বৰত কি কৈছে Side BC of a triangle ABC is produced to D such that ACD 120 degree and angle B is 1/3 of A. Then A is equal to eto kiman hobo saba amar eta eneke dhorla triangle ase eto triangle dhorilo eto ase tomar ABC aru ABC to borai dia hoise kiman loi D loi যাতে এটোৰ ভ্যালু দিয়া আছে তোমাৰ সব 120 এটো সব ACD এটো 120 দিয়া আছে আৰু এংগল যেটো B আছে হেটো তোমাৰ A এর তোমাৰ কি হয় 3 ভাগৰ 1 ভাগ হয় তেতিয়া হলে এংগল A এর মান কিমান হ'ব একেবাৰে সিম্পল হয় সো তোমালোকে জানা যে ত্ৰিভুজ এটাৰ বহিগুণৰ মান তাৰ অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হয় অৰ্থাৎ কি পাম আমি এংগল A প্লাস এংগল B কিমান হ'ব 120 ডিগ্ৰী হয়নে এতিয়া তোমাৰ এংগল A to এংগল AA হয় এংগল B এর মান সয়াতে দিয়া আছে 1/3 of A মানে এটো তোমাৰ কি হ'ব এটো তোমাৰ এংগল A/3 একে হয় গতিকে এটো হ'ব 120 এতে সয়টোৰ এলসিএম ললে এটো 1 আছে এটোৰ এলসিএম আহিব 3 আৰু ওপৰত পাবা তুমি 3 of এংগল A plus এংগল A is equal to কিমান হ'ব 120 গতিকে ইয়াৰ পৰা তুমি কি পাবা এটা যদি তুমি ইয়াৰ পৰা যদি এখিনি ক্যালকুলেশন কৰা তুমি কি পাবা ওপৰত পাবা 4a হয়নে এটো 4 of angle A 4 of angle A divided by 3 is equal to 120 ইয়াৰ পৰা তুমি পাবা ক্রস মাল্টিপ্লিকেশন কৰিলে 4 angle A is equal to কিমান হ'ব এটো 360 হ'ব এটো 12 3 গুণ 37 গতিকে angle A is equal to কিমান হ'ব 360 divided by 4 হ'ব এটা 360 divided by 4 মানে কিমান 90 গতিকে এটোৰ आंसर হ'ব 90 ডিগ্ৰী এটো কত আছে এটো এ নম্বৰ অপচনত আছে গতিকে আমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে in the adjacent figure area of to OAB এটো চোৱা আমাৰ এটা ত্ৰিভুজ দিয়া আছে এটো এৰিয়া ওলাব দিছে একেবাৰে সিম্পল হয় চোৱা এটো x অক্ষ এটো দি আছে y অক্ষ ইয়াৰে পৰা ইয়াৰে মাজৰ যেটো দৈৰ্ঘ্য হেতু কিমান দি আছে 4 দি আছে কাৰণ এটো y অক্ষৰ দূৰত্ব হয় আৰু ইয়াৰে পৰা ইয়াৰে যেটো ভ্যালু হেতু তোমাৰ কিমান দি আছে এটো y অক্ষৰ পৰা x ৰ দূৰত্ব অৰ্থাৎ এটো দি আছে 5 আৰু ত্ৰিভুজৰ যেটো কালি এটো কি হয় ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমিপুৰ উন্নতি এতে ভূমি আছে 5 আৰু এটো উন্নতি আছে কিমান 4 গতিকে এটো 2 ৰে 2 যাব 2 বাৰ আৰু 2 ৰে 4 যাব 2 টাইমস গতিকে ইফালে ৰল তোমাৰ 5 into 2 5 into 2 মানে কিমান 10 এটাৰ आंसर 10 স্কয়ার মিটার আহিব স্কয়ার সেন্টিমিটার হ'ব এটা সব বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হয় এটোটা একেবারে সিম্পল কোশ্চেন হয় বাৰু সো কি কৈছে in the figure given aside the measure of reflex the measure of reflex AOC reflex AOC আমাক ওলাব দিছে তোমালোকে ভালদৰে লক্ষ্য কৰিবা প্ৰথমতে তুমি এতে x ৰ ভ্যালু ওলাই লোৱা সো এটো 2x আৰু এটো আছে x গতিকে এই দুটা যদি আমি প্লাস কৰো তেতিয়া হলে কিমান পাম এটো রৈখিক জোড় হয় তো রৈখিক জোড়ৰ মান সদায় 180 ডিগ্ৰী হয় গতিকে এটো 2x আৰু ইফালে আছে x গতিকে কেইটা x পালো 3x গতিকে 3x কিমান হ'ব 180 ডিগ্ৰী হ'ব অৰ্থাৎ ইয়াৰ পৰা x কিমান ডিগ্ৰী পাবা 180 divided by 3 মানে এটো হ'ব তোমাৰ কিমান 60 x ৰ ভ্যালু 60 ডিগ্ৰী পালো গতিকে আমাৰ AOC মানে হৈছে তোমাৰ 2x গতিকে 2x ৰ ভ্যালু কিমান হ'ব 2 into 60 মানে এটো হ'ব তোমাৰ কিমান 120 এটো সো AOC ৰ ভ্যালু আমি 120 পাইছো কিন্তু আমাৰ লাগে প্ৰত্যাবৰ্তী AOC
গতিকে প্ৰত্যাৱৰ্তী AOC ওলাবলৈ হ'লে তুমি কি কৰিব লাগে 360 ৰ পৰা এটো মাইনাস কৰি দিয়া आंसर আহি যাব 360 ৰ পৰা 120 গলে কিমান থাকিব এটো থাকিব 0 ইফালে থাকিব 4 আৰু ইফালে থাকিব 2 গতিকে এটোৰ आंसर হ'ব 240 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি অপশন ইয়াৰে কারেক্ট आंसर হয় সি টু কারেক্ট आंसर বুজি পালানে তার পিছৰ প্ৰশ্নটো সোৱা 39 নম্বৰ কোৱেশ্চনটো চাবা 39 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে in the adjacent figure এই চিত্ৰৰ পৰা এটো y ভ্যালু ওলাব লাগে y ভ্যালু ওলাব লাগে ইয়াতে চাব লক্ষ্য কৰা ভালদৰে এতে সোৱা এতে তোমাৰ এটো দি আছে কিমান y + 15 আৰু ইয়াতে দি আছে 2x + কিমান দি আছে 2x + 25 দি আছে হয়নে তো ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াত এই অ্যাঙ্গলটো আৰু এই অ্যাঙ্গলটো তোমাৰ কি হ'ব ইকুৱেল হ'ব নহয় জানো কিহৰ কাৰণে ইকুৱেল হ'ব কাৰণ এটা তোমাৰ ভাৰ্টিক্যালি কি হয় অপোজিট অ্যাঙ্গল হয় ভাৰ্টিক্যালি কি হ'ব অপোজিট অ্যাঙ্গল হ'ব আৰু সোৱা ইফালৰ পৰা তুমি যদি সোৱা এই যেটো অ্যাঙ্গল আছে এই অ্যাঙ্গলটো তোমাৰ ইকুৱেল হ'ব কিহৰ কাৰণে কাৰণ এটা তোমাৰ কি হয় একান্তৰ কোণ হয় একান্তৰ কোণবোৰ সদায় সমান হয় গতিকে ইয়াৰ পৰা কি পাম 3x = কি পাম 2x + 25 হয়নে এটা সা 2x তুমি বাওফালে লৈ আহিলে মাইনাস হ'ব মাইনাস হলে এটা থাকিব এটা x তিনটাৰ পৰা দুটা গলে এটা গতিকে x ৰ ভ্যালু 25 পালো x ৰ ভ্যালু কিমান পালো 25 এতিয়া তুমি ইয়াতে বহাই দিয়া গতিকে ইয়াতে আমি কি পাম সা y + 15 = কি হ'ব 2x + কিমান হ'ব 25 এই অ্যাঙ্গলটো আৰু এই অ্যাঙ্গলটো সমান হ'ব কিহৰ কাৰণে এটো ভাৰ্টিক্যালি অপোজিট অ্যাঙ্গল হয় অৰ্থাৎ তোমাৰ কি বুলি কয় হেটো বিপৰীত শীৰ্ষক কোণ গতিকে ইয়াতে ভ্যালু পুট কৰি দিয়া y + 15 = এটা x ৰ ভ্যালু আমি কিমান পাইছো 25 গতিকে 2 * 25 মানে 50 আৰু 50 + 25 মানে কিমান 75 আৰু y = কিমান হ'ব এটো 75 - 15 75 - 15 হলে 06 হয়নে 7 + 6 এটো 60 হ'ব এটো ডি অপশনটো কারেক্ট হ'ব এৰে ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 40 নম্বৰ কোৱেশ্চনটো চাবা এটো একেবাৰে সিম্পল হয় তোমালোকে ভয় খাব নালাগে সো এটো PQ প্যারালাল টু RS এটো আমাৰ PQ হয় এটো দি আছে RS এটো দুটা প্যারালাল হয় ABC x দি আছে A2 যেটো ভ্যালু A2 অ্যাঙ্গলৰ মান দি আছে x তেতিয়ালে x ৰ ভ্যালু কিমান হ'ব লক্ষ্য কৰিবা ভালদৰে সোৱা এটো x ৰ ভ্যালু দি আছে গতিকে এই ভিতৰৰ ভ্যালু এটো যদি 70 ডিগ্ৰী হয় ভিতৰৰটো কিমান ডিগ্ৰী হ'ব 70 কাৰণ A2 আৰু A2 তোমাৰ কি হয় ভার্টিক্যাল অপোজিট অ্যাঙ্গল হয় এতিয়া A2 যদি 70 হয় তেতিয়ালে A2 কিমান ডিগ্ৰী হ'ব 70 ডিগ্ৰী হ'ব কিহৰ কাৰণে কাৰণ এটো তোমাৰ অল্টারনেট অ্যাঙ্গল হয় যাক আমি কি বুলি কও একান্তৰ কোণ বুলি কও একান্তৰ কোণ এতিয়া সোৱা তোমাৰ A2 যদি 70 ডিগ্ৰী হয় তেতিয়ালে তোমাৰ এইখিনি কিমান হ'ব এটো 180 ডিগ্ৰী হ'ব লাগিব তো 180 ডিগ্ৰী যদি হ'ব লাগে আচ্ছা তুমি ভিতৰৰখিনি ওলাই লোৱাছোন আগতে এই দুটা পালো 70 আৰু 70 পালো এই যেটো ভিতৰৰ অ্যাঙ্গল আছে এইখিনি অ্যাঙ্গল এই অ্যাঙ্গলখিনি কিমান ডিগ্ৰী হ'ব এটো তো সিধা ৰেখা গতিকে এটো সৰল কোণৰ সমান হ'ব অৰ্থাৎ এটো 110 ৰ লগত কিমান প্লাস কৰিলে তোমাৰ কি হ'ব 180 হ'ব গতিকে এই অ্যাঙ্গলটো তোমাৰ কিমান ডিগ্ৰী হ'ব 70 ডিগ্ৰী হ'ব বুজি পালানে এটো কিমান হ'ব 70 ডিগ্ৰী হ'ব এতিয়া তোমাৰ এটো অ্যাঙ্গল তোমাৰ কিমান হ'ব 110 ডিগ্ৰী হ'ব কাৰণ এটো তোমাৰ সৰল কোণ হলে তোমাৰ 70 ৰ লগত কিমান প্লাস কৰিলে 180 হ'ব 110 হ'ব বুজি পালানে গতিকে ত্ৰিভুজ এটাৰ বাহিৰৰ কোণ তাৰ বিপৰীত ফালে থকা অন্তঃকোণৰ সমান হয় অৰ্থাৎ এটো 70 প্লাস এটোৰ ভ্যালু আমাৰ কিমান দি আছে x দি আছে x = কিমান হ'ব লাগিব 110 হ'ব লাগিব গতিকে x = কি হ'ব 110 - 70 এটো ইফালে আহিলে মাইনাস হ'ব গতিকে এটো হ'ব তোমাৰ কিমান 40 ডিগ্ৰী এটো হ'ব 40 ডিগ্ৰী হয়নে 7 40 ডিগ্ৰী হ'ব এটো সব বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত সোৱা এটো কি কৈছে দা ভ্যালু অফ x ইন দা গিভেন ডায়াগ্ৰাম এই ডায়াগ্ৰামৰ পৰা x ৰ ভ্যালু ওলাব লাগে আচ্ছা প্ৰথমতে সোৱা তোমাৰ a2 ৰ পৰা যদি আমি চাও তেতিয়াহলে a দুটা প্লাস কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব সৰল কোণ তো 180 ডিগ্ৰী হলে তোমাৰ এটো কি হ'ব 8y আৰু 4y 8 আৰু 4 মানে 12y = কিমান হ'ব 180 হ'ব হয়নে গতিকে y ৰ পৰা কিমান পাম ইয়াতে 180/12 মানে এটো হ'ব তোমাৰ 15 ডিগ্ৰী কিমান হ'ব এটো হ'ব 15 অৰ্থাৎ y ৰ ভ্যালু আমি 15 পালো y ৰ ভ্যালু আমি কিমান পালো 15 গতিকে এটো অ্যাঙ্গলৰ মান কিমান ডিগ্ৰী হ'ব
এইটো অ্যাঙ্গুলার মান এইটো 3 ইনটু y y এর ভ্যালু 15 পালো না তো 15 × 45 এটা হবে 45 আর এইটো 4 y এর ভ্যালু 15 হয় তো 15 হলে এটা হবে 60 গতিকে তোমার এর পৰা আমার লাগে কার মান x এর মান গতিকে আমি জানো ত্রিভুজৰ তিনিটা কোণৰ মান হৈছে 180 ডিগ্ৰী গতিকে এটো কি হ'ব 60 + 45 এইটো আৰু এইটো যোগ কৰা প্লাস x = কিমান হ'ব 180 হ'ব গতিকে ইয়াতে তুমি কিমান পাবা x = 180 আৰু এই দুটা প্লাস কৰি ইফালে মাইনাস কৰিব লাগিব এই দুটা প্লাস কৰিলে হ'ব 105 গতিকে -105 105 হলে এটো কিমান ডিগ্ৰী হ'ব 75 ডিগ্ৰী হয় না এটো হ'ব 75 এটো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 42 নাম্বার কোশ্চেনটো সো এটা একেবারে সিম্পল কোশ্চেন হয় ইন দা ফিগার am and pn এটা সো am আৰু pn এটো মিডিয়ান বুলি কৈছে অর্থাৎ মধ্যমা মানে কি তোমার এইখিনিৰ ভ্যালু সমান হ'ব এটো আৰু এটোৰ ভ্যালু সমান হ'ব তাৰ মানে ইয়াৰ পৰা bm = mc হ'ব আৰু ইফালে হ'ব qn = rn হ'ব যেহেতু মধ্যবিন্দু বুলি কৈছে abc আৰু pq are such that ab = pq এটোৰ লগত এটো সমান আছে ab ৰ লগত pq সমান তাৰ পিছত কৈছে তোমাৰ bc ৰ লগত qr সমান এটো bc আৰু qr সমান গতিকে তোমাৰ bc আৰু qr যদি সমান হয় আৰু am আৰু pn যদি মধ্যৰেখা হয় অর্থাৎ মধ্যমা হয় তেতিয়াহলে এটো আৰু এটোৰ ভ্যালু সমান হ'ব এটো আৰু এটোৰ ভ্যালু কি হ'ব সমান হ'ব বুজি পাইছানে তেতিয়াহলে হুইচ অফ দা ফলোইং কারেক্ট তেতিয়াহলে কোনটো শুদ্ধ হ'ব একেবাৰে সিম্পল চোৱা এটোৰ লগত এটো সমান এটোৰ লগত এটো সমান গতিকে এই এংগলটো সমান হ'ব গতিকে তোমাৰ এটো কি হ'ব এই যেটো ত্রিভুজ এই ত্রিভুজটো আমাৰ কি হয় abm আৰু এই যেটো ত্রিভুজ হেতু হৈছে তোমাৰ কি pqn এটো কি হ'ব কংগ্ৰুয়েন্ট হ'ব এটো তার মানে তোমার ট্রায়াঙ্গল abm এটো কি হ'ব কংগ্ৰুয়েন্ট টু ট্রায়াঙ্গল pqn হ'ব এটো হ'ব আমাৰ শুদ্ধ এটা সব আমাৰ কোনটো অপশনত আছে এটো সব এ নম্বৰ অপশনতে আছে গতিকে আমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোশ্চেনটো চোৱা এতে আমাৰ কি কৈছে in the adjacent figure এই চিত্ৰটোত abc is isosceles triangle এটো এটা সমদ্বিবাহু ত্রিভুজ হয় এটো আৰু এটো সমান হয় তো সমদ্বিবাহু ত্রিভুজ হৈ গল ab = ac আৰু b to 50 ডিগ্ৰী এটো সব b অ্যাঙ্গলটো যদি 50 ডিগ্ৰী হয় তেতিয়াহলে c অ্যাঙ্গলটো কিমান ডিগ্ৰী হ'ব এটো 50 ডিগ্ৰী হ'ব কিহৰ কাৰণে কাৰণ তোমাৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় এতিয়া তোমাৰ a অ্যাঙ্গলটো লোৱা এতে a যেটো পাম হেতু তোমাৰ a টু অ্যাঙ্গলৰ সমান হ'ব না হ'ব কাৰণ এটো তোমাৰ কি হ'ব তোমাৰ বিপৰীত একান্তৰ কোণ হ'ব সৰি এটো গতিকে এটো আমি কিমান পালো 50 ডিগ্ৰী অ্যাঙ্গল a ওলাইলো আগতে অ্যাঙ্গল a টু কিমান হ'ব অ্যাঙ্গল a আমি জানো ত্রিভুজ এটাৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰীৰ পৰা এটো সব 50 + 50 মাইনাস কৰা মানে এটো হ'ব 100 গতিকে এটো হ'ব তোমাৰ কিমান ডিগ্ৰী 80 ডিগ্ৰী a এর ভ্যালু আমি কিমান পালো 80 ডিগ্ৰী পালো গতিকে a টুৰ ভ্যালু কিমান ডিগ্ৰী হ'ব 80 ডিগ্ৰী হ'ব এতিয়া চোৱা এই গোটেইখিনি এটা সৰল ৰেখা কোণ হয় সৰল কোণ হয় গতিকে তুমি ইয়াৰ পৰা কি পাবা 80 + x = কিমান পাবা 180 অর্থাৎ ইয়াৰ পৰা x = কিমান হ'ব 180 - 80 180 পৰা 80 গলে কিমান হ'ব 100 ডিগ্ৰী এটা 100 ডিগ্ৰী आंसर হ'ব একেবাৰে সিম্পল হয় 100 ডিগ্ৰী आंसर হ'ব এটো সব সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোশ্চনটো চোৱা এতে অ্যাসারশন আৰু ৰিজনিংৰ কোশ্চন দিছে চাবা 44 নম্বৰটোত কি কৈছে এতে √5 is an irrational number √5 এটা অপরিমেয় সংখ্যা এটো কারেক্ট হয় আৰু the square root of a positive integer which is not a perfect square is an irrational number এটো কারেক্ট হয় মানে হেবোৰ অখণ্ড সংখ্যা যিবোৰ অখণ্ড সংখ্যাৰ পজিটিভ অখণ্ড সংখ্যা কৈছে অর্থাৎ ধনাত্মক অখণ্ড সংখ্যা কৈছে যিবোৰ তোমাৰ কি নহয় পারফেক্ট স্কয়ার নহয় হেবোৰ সদায় তোমাৰ অপরিমেয় হয় এটো কারেক্ট হয় গতিকে অ্যাসারশন আৰু রিজন দুইটা শুদ্ধ হ'ব তাৰ মানে এটো তোমাৰ কি হ'ব এই অপশনটো কারেক্ট হ'ব অ্যাসারশন আৰু রিজন দুইটা শুদ্ধ লগতে রিজনটো অ্যাসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ইয়াতে সব তোমালোকৰ অপশন দিয়া আছে চাবা ইয়াতে অপশন এটো চোৱা এতে তোমাৰ অপশন দিয়া আছে both assertion and reason are true and reason is the correct explanation of a b আছে both assertion and reason are true but reason is not the correct explanation of a c নম্বৰত আছে assertion true but reason false আৰু d নম্বৰত আছে assertion false but reason true এটা অপশন গতিকে ইয়াতে তোমাৰ কি হ'ব এই অপশনটো কারেক্ট হ'ব আৰু 45 নম্বৰটোত কি কৈছে চাবা a not is equal to 0 and ax² plus bx plus a is exactly divisible by x minus a then a² plus b plus 1 is equal to 0 এটো সঁচা নে এটো সঁচা হয় কেনেকৈ সঁচা হয় চাবা
x মাইনাছ a ৰে এই গোটেইখিনি তোমাৰ কি যায় হৰণ যায় গতিকে ইয়াৰ পৰা x ৰ ভ্যালু ওলোৱা গতিকে x = কি হ'ব এই হ'ব যেহেতু x মাইনাছ a আছে কৰি দিও ৰবা তাৰ মানে তোমাৰ এটো কি হ'ব x মাইনাছ a = 0 হ'ব অৰ্থাৎ x = কি হ'ব a x ৰ ভ্যালু a হ'ব এটো বহাই দিয়া x ৰ ভ্যালু a হ'ব গতিকে এতে পাবা তুমি কিমান a * a স্কয়ার কারণ x স্কয়ার আছে প্লাস কি হবে b * a হবে প্লাস a = কি হবে 0 এতিয়া তুমি এখানে যদি ক্যালকুলেশন কৰা এটা কি পাবা a³ প্লাস এতে পাবা ab প্লাস a = 0 ইয়াৰ পৰা a কমন লোৱা এই গোটেইখিনিৰ পৰা a কমন আহিব a কমন আহিলে ইয়াতে থাকিব কি a স্কয়ার আৰু ইফালে থাকিব তোমাৰ b আৰু ইফালে থাকিব 1 = কি 0 এতিয়া সব তোমাৰ ইয়াতে কি পাবা a = 0 or কি হ'ব a স্কয়ার প্লাস b প্লাস 1 = 0 এটো এই টার্মটো আমাৰ ইয়াতে দিয়া আছে এটো দিয়া আছে এটো দিয়া নাই কিন্তু এই টার্মটো তো দিয়া আছে গতিকে এটো তোমাৰ কি হয় হসা হয় বুজি পালানে আৰু তোমাৰ ৰিজনটোত কি কৈছে সবা if x minus a is a factor of a polynomial fx then f a not = 0 বুলি কৈছে সো যদি x minus a যদি কোনো পলিনোমিয়ালৰ ফ্যাক্টৰ হয় তেতিয়া হলে f of a এটো সদায় কি হ'ব 0 হ'ব কিন্তু ইয়াতে not = দিয়া আছে গতিকে এটো আমাৰ ভুল হয় তো অ্যাসারশনটো ট্ৰু হ'ব ৰিজনটো তোমাৰ কি হ'ব ফলস হ'ব অ্যাসারশন ট্ৰু ৰিজনটো ফলস হলে কোনটো হ'ব অ্যাসারশন ফলস ৰিজন ট্ৰু অ্যাসারশন ট্ৰু ৰিজনটো ফলস এটো তোমাৰ সি অপশনত আছে গতিকে এটো আমাৰ কি হ'ব সি অপশনটো কারেক্ট হ'ব মানে এটো আমাৰ সি অপশনটো কারেক্ট হ'ব 45 নাম্বাৰটোৰ সি অপশনটো কারেক্ট হ'ব 45 অর সি কারেক্ট এটো সি কারেক্ট হ'ব 45 নাম্বাৰটো তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমাৰ 45 টা এমসিকিউ আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা লাগিল আৰু তোমালোকৰ জিলাত এক্সাম হৈ গলে 7002824673 এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক মই কমেন্ট সেকশনত দি দিছো লগতে ডেসক্ৰিপচনতো দি দিছো তোমালোকে তাতে গৈ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বা সকলো ধৰণৰ এডুকেশন ৰিলেটেড ভিডিও তোমালোকে মোৰ চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ সকলোৰে এক্সামৰ কাৰণে বেষ্ট অফ লাক থাকিল তাৰ পিছত চাই ইয়াতে যিবোৰ তোমাৰ লং কোৱেশ্চনবোৰ বাৰু তোমাৰ সিম্পলে থাকে লং কোৱেশ্চনবোৰ সিম্পলে থাকে তো লং কোৱেশ্চনবোৰ তোমালোকে প্ৰেক্টিস কৰিবা এখিনি তোমালোকৰ এক্সাৰসাইজৰ পৰা ডাইৰেক্ট উঠাই দিছে এটো এক্সাৰসাইজত আছে তাৰ পিছত তোমাৰ এটো এক্সাৰসাইজত আছে এখিনি এটো আছে এক্সাৰসাইজত তোমালোকে এখিনি ভালদৰে প্ৰেক্টিস কৰা স্ক্ৰিনশ্বট মাৰি ৰাখা কোৱেশ্চন পেপাৰটো তোমালোকে ধুনিয়াকে প্ৰেক্টিস কৰিবা ডেফিনেটলি তোমালোকৰ এক্সাম ভাল হ'ব ঠিক আছে এখিনি চোৱা এটো আহিছে তাৰ পিছত এটো তোমালোকে এখিনি ভালদৰে প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে ডেফিনেটলি তোমালোকৰ এক্সাম ভাল হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আকৌ এবাৰ সকলোকে এক্সামৰ কাৰণে শুভেচ্ছা জনালো সকলোকে বেষ্ট অফ লাক দিলো অন্তৰৰ পৰা তোমালোকৰ সকলোৰে যাতে এক্সাম ভাল হয় আৰু এক্সাম শেষ হৈ গলে কোৱেশ্চন পেপাৰটো পঠাই দিবা আজিৰ কাৰণে এখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ